ভিডিও লগে ফাইনালি আজি হৈছে খেলা ইন্ডিয়া ভার্সেস নিউজিল্যান্ড তো এতিয়া আৰম্ভ হ'বলৈ গৈছে আমাৰ এই বজাৰত পৰ্দাত দেখাব ভিডিও তেনে লাগিছে টস জিতছে বলিং লৈছে তো এতিয়া 400 বছৰলৈকে বোমা সোমা মাৰি বিট পাত তো লেটস গো আপোনাৰ ভিডিও তেনে লাগিছে দেখা মজা লাগব তাত আহি পালো ইফালে মানুহ চাওক চাৰিওফালে মানুহে মানুহ তো এতিয়া খেলা আৰম্ভ হ'ব ইয়াৰ এনেকৈ অভিষেক শৰ্মা বেটিঙত আহি গেল এতিয়া ষ্টাৰ্ট হ'বলৈ গৈছে বল ডট তো বাকি গাইজ দিস ইজ দ্য ফার্স্ট 4 হৈ গ'ল তো এনেকৈ খেলা আৰম্ভ হৈ গ'ল তো ভিডিওটো আপোনাৰ এন্ডলৈকে চাই থাকচোন মজা লাগিব গৈ আছে বল চাওক ইণ্ডিয়াক মানে সবে ভয় কৰে গম পাই এই চাওক হোৱাইট তো বাকি গাইজ 6 ওভাৰতে 92 কুবে দিছে একদম ধাবাকা খেলি আছে তো এতিয়া অলপমান বিল্ডিঙত দেখি আহি গ'লো চাবা এতিয়াও টিভিত চাই আছে ভাইটি ঘৰত চাই আছে তো বেষ্ট পাৱাৰ প্লেৰ খেলা দেখলো আজি জীৱনত ও মাই গড তো গাইজ আজি খেলাৰ দিনত লাইন নহয় গৈছে তো প্ৰজেক্টৰো বন্ধ আমাৰ ঘৰত টিভিও বন্ধ তো এতিয়া আমি বিল্ডিঙত চাব আহিছোঁ ইয়াতেও টিভি বন্ধ মোবাইলত চাই আছোঁ তো উপায় নাই মানে চ' অভিষেক শৰ্মা আউট দিয়াৰ বহুত বেছি দুখৰ খবৰ বাট তথাপি আছে আমাৰ সূৰ্য কুমাৰ যাদৱ আছে সঞ্জু চেমছন আছে হৈ যাব তো বাকী গাইজ 10 অভাৰ হৈছে 127 ৰান এটা উইকেট তো এনেকৈ আৰু 10 অভাৰ যদি 127 হৈ যায় তো কামেই হৈ যাব তো আহোন চাই আছে কাই জিতব সুকান্ত আজি ইণ্ডিয়া এটা কাই জিতব তো ইফালে পুরা খেলা চলি আছে মোবাইলৰ চাৰ্জ দি একটু আমি স্ক্ৰীন তো লাইন আহি গেল ফাইনালি এতিয়া সব মানুহ ৰেডি হৈ গেল এতিয়া চাব লাগে বাকি গাইজ ইয়াতে 13 অভাৰ 4 বলত 179 ৰান হৈ গৈছে আৰু জাষ্ট এটা উইকেটত ও মাই গড ইণ্ডিয়াই ফালিব গৈ আছে আজি সঞ্জু চেমছন আউট হৈ গেল বেয়াকে মানে উপায় নাই কি কম সব আউট হৈ গেল কেছ আউট হৈ গেল বাকি গাইজ 18 অভাৰ 220 ৰান হল আৰু 4টা উইকেট গ'ল 3টা উইকেট লাগাতাৰ গ'ল তো এতিয়া কি হয় নাজানো আপোনালোকে ভিডিওটো চাই থাকক ইণ্ডিয়া জিতলে ভাল আছিল 250 মান হলে আৰু টেনচন নাই তো বাকি গাইজ ইন্ডিয়াই টার্গেট দিল 256 20 ওভাৰত তামাম খেলছে লাষ্টত তো এতিয়া মাজা লৈ এতিয়া ঘৰ যাম ঘৰত টিভিত চাম লাষ্ট বলিংখিনি সো একদম ধামাকা খেলছে সো কেনে লাগছে খেলা চাই তো বাকি গাইজ সেকেন্ড ইনিংছৰ গেম আৰম্ভ হৈ গ'ল তো ইফালে চাওক আপোনালোকে দুটা ডট এটা 1 LB হৈ গৈছে তো তাহাৰ ৰান হৈছে জাষ্ট 4টা বলত তো একদম মজা খেলি আছে তো বাকি গাইজ 2 অভাৰ 4 বলৰ অন্তত 31 ৰান কৰিল আৰু এটা উইকেট ফাইনালি গোইং মানে প্ৰথম উইকেটটো গ'ল তো বহুত বেছি ভাল খবৰ কাৰণ প্ৰথম উইকেটটোৱে যোৱা মানে যোৱা নেক্সট যাই থাকিব আৰু টেনচন নাই ইণ্ডিয়া জিতবই আজি গ্যাৰান্টি আছে গাইজ বুমৰাৰ বুমৰা আহিল প্ৰথম বলটোতে ডাইৰেক্টলি আউট কৰি দিল তো ইফালে পুৰা আউট হৈ গেল ঈশান কিষানে কৰিল জয় বুমৰা জিন্দাবাদ 3 অভাৰ 3 বলত দুটা উইকেট গেলে আৰু 33 ৰান ৰানটো বাৰু ঠিকই আছিল কিন্তু উইকেট দুটাই মানে কাম দিছে ভাল কাম দিছে তো বাকি গাইজ নিউজিল্যান্ডৰ 6 অভাৰৰ অন্তত পাৱাৰ প্লেত মাত্ৰ ইফালে 52 ৰান হৈছে আৰু 3টা উইকেট গৈছে বহুত ডাঙৰ কথা তো এইটোৱে কথা নেক্সট চাও আমি কি হয় কিন্তু নিউজিল্যান্ড হাৰাটো ফাইনেল তো আমি পুরা এনজয় কৰি আছো ঘৰতে এতিয়া হাৰ্দিক পাণ্ডিয়া আৰু বুমৰা থাকলে টেনচনে নাই চাওক না আপোনালোকে 70 ৰান হৈছে 7 4 বলত ৰান বঢ়িয়া কিন্তু উইকেট 4টা উইকেট নহলি কেনেকৈ খেলব হে উইকেটে নাই তো একদম মজা হাৰ্দিক পাণ্ডিয়া ইজ বেষ্ট আৰু বুমৰা এইটো কেছ মই নেদেখাং বুলি ভাবিছিলো কিন্তু দেখাব লাগব এনেকুৱা আচৰিত কেছ দছে মই এতিয়া আপোনালোক দেখুৱাই আছো কেছ ৰিয়াকচন ৱা দইলা দিছে আৰু ভিতৰত আই আৰু লৈছে ও মাই গড আমাৰ বুমৰা আৰু এটা উইকেট লৈ লল তো বাকি গাইজ 15 অভাৰ 3 বলত 141 ৰান হৈছে ৰান বাৰু মজা হৈছে কিন্তু 7টা উইকেট তো একদম মানে ইণ্ডিয়া জিতাটো ফাইনেল আৰু তো গাইজ কি বুলি কম এই জাস্ট ক্লিপটো লৈ উঠিছিল আৰু লগে বুমৰা এবাৰ আৰু এটা উইকেট খেলি দিল চাওক 8টা উইকেট বুমৰা বুলি মানুহ এনে নকয় তো আৰু এটা উইকেট খেলা শেষ নিউজিল্যান্ড শেষ তো বাকি গাইজ বুমৰা আৰু এটা উইকেট লৈ লল তো 9টা উইকেট হৈ গ'ল তো মজা আৰু জিতে আৰু বেছি টাইম নাই তো বাকি গাইজ ফাইনালি ইণ্ডিয়া জিতি গ'ল তো লাষ্ট গটাই অল আউট কৰি দিল তো চাৰিওফালে বোমা মাৰি আছে এতিয়া তো ইণ্ডিয়া জিতি গ'ল তো আজি ভিডিঅ'টো আৰু বেছি লম্বা নকৰো ইণ্ডিয়া জিতি আপোনালোকে সকলোৱে মজা কৰক তো বাই থেংক ইউ